তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা দ্বিতীয় বাৰ্ষিক আলিটাঙনি যুৱ মহোৎসৱ 2024ৰ সফল সামৰণি। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত আলিটাঙনি আঞ্চলিক আমচুৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক আলিটাঙনি যুৱ মহোৎসৱ 2024ৰ যোৱা নিশা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে। আলিটাঙনি চাৰিআলি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত আলিটাঙনি যুৱ মহোৎসৱ 2024ৰ আমচুৰ নগাঁও জিলাৰ সভাপতি আব্দুল নুৰৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱাৰ পাছত গছপুলি ৰোপণ, শ্বহীদ তৰ্পণৰ লগতে তিনিদিনীয়া কাৰ্যসূচীত গজল প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, ডিজিটেল কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, আলোচনা চক্ৰ, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, তৰ্ক প্ৰতিযোগিতাকে আদি কৰি বিভিন্ন শিক্ষা সংস্কাৰমূলক প্ৰতিযোগিতা অনুষ্ঠিত হয়। যোৱা নিশা অনুষ্ঠিত হোৱা মুকলি সভাত আমচুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে মিৰ্জাতুল ইছলাম, ইমতিয়াজ হুছেইন, ডবকা লাইফ কেয়াৰ হস্পিটেলৰ সঞ্চালিকা অধিবক্তা ফৰিদা ফাৰহানা আহমেদ, নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ আনোৱাৰ হুছেইনকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। আমচুৰ শ্লোগান ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা সৰগত কৰি আৰম্ভ কৰা এই কাৰ্যক্ৰমণিকা নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰ, সাংবাদিক মাজিদুল ইছলামৰ দ্বাৰা পৰিচালিত হয়। অনুষ্ঠানটোত আমচুৰ কেন্দ্ৰীয় সমিতি, নগাঁও জিলা সমিতিৰ আলিটাঙনি আঞ্চলিকৰ বিষয়ববীয়াৰ লগতে বৃহত্তৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও কেইবা সহস্ৰাধিক ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে সংখ্যালঘু অঞ্চলত শিক্ষাৰ জাগৰণ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াব বুলি বিভিন্নজনে মন্তব্য প্ৰদান কৰে। মোৰ আহি বিৰাট ভাল লাগিছে, ইমান ধুনীয়া এটা পৰিৱেশ আৰু বেলেগ বেলেগ ধৰণৰ অনুষ্ঠান, গঠনমূলক অনুষ্ঠান হৈছে আৰু ইয়াৰ দ্বাৰা গোটেই সমাজখনত শিক্ষাৰ এটা বাৰ্তা বিয়পি পৰিছে যে শিক্ষা দিব লাগে, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। এই বস্তুটো বিৰাট ভাল লাগিল আৰু শিক্ষাইহে মানুহক সঠিক পথৰ সন্ধান দিব পাৰে। সেইকাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে সমাজখন আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাব। আমচুৱে যিখিনি কৰিছে, ইয়াত যিটো যুৱ মহোৎসৱ কৰিছে তাৰ প্ৰত্যেকটো কাৰ্যসূচীৰে মই দেখিছোঁ ইমান ধুনীয়াকৈ সমাজক এটা পৰিৱৰ্তন কৰিব বিচাৰিছে। সমাজৰ যিখিনি ব্যাধিসমূহ আছে সুন্দৰ হিচাপে পদক্ষেপ কৰি এইটো পৰিৱৰ্তন কৰিব বিচাৰিছে, সমাজখন আগুৱাই লৈ যাব বিচাৰিছে। গতিকে মই যুৱ সমাজক এইটোৱে আহ্বান জনাম, আপোনালোকে যুৱ সমাজ আগবাঢ়ি আহক, শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহক আৰু আমাৰ জাতীয় সংগঠন আমচুক সকলোৱে সহায় কৰক, আন্তৰিকতাৰে সহায় কৰক, আমচুৰ কাম কাজক নিজৰ সহযোগ দিয়ক যাতে আমচুৱে আৰু ভৱিষ্যতে আৰু আগবাঢ়ি যাব পাৰে আৰু সমাজৰ কাৰণে আৰু পৰিৱৰ্তন। ধন্যবাদ।